আমি বিকশিত ভাৰত বিল্লাথন 2025 অন্তৰ্গত আত্মনিৰ্ভৰ ভাৰত শাখাৰ অন্তৰ্গত লোকেল কমিউনিটি মানে ওচৰ পাজৰৰ মানুহখিনিৰ এটা সমস্যা হাতত লৈছিলোঁ। সেইটো হৈছে বানপানী যেতিয়া হয় তেতিয়া মানে ওচৰ পাজৰৰ মানুহৰ বা ৰাস্তা কাষত কোনো পোহৰ বা বিদ্যুতৰ সুবিধা নাথাকে। সেইকাৰণে মানুহৰ একমাত্ৰ সম্বল হয়গৈ মম আৰু কেৰাচিন। যদি সেয়াও শেষ হৈ থাকে তেতিয়া মানুহে এন্ধাৰত থাকিবলগীয়া হয়। সেইটোকে চাই আমি এটা সস্তীয়া আৰু নিজে তৈয়াৰ কৰিব পৰা এটা সহজলভ্য জলবিদ্যুৎ উৎপাদনকাৰী যন্ত্ৰ বনাইছিলোঁ। এই যন্ত্ৰটো যেতিয়া আমাৰ ঘৰৰ ওচৰত ক'ৰবাত য'ত দ্ৰুতগতিত পানী প্ৰবাহিত হয় তাত এই যন্ত্ৰটোক বান্ধি থ'ব পৰা বা এনেকৈ কৰি ক'ৰবাত খুটি খুটি থৈ দিব পৰা জেগাত থৈ যেতিয়া এইফালেদি পানীটো প্ৰবাহিত হয় তেতিয়া ইয়াৰ ব্লেডসমূহ ঘূৰে, যাৰ ফলতে ইয়াৰ মটৰৰ ৰোটৰ ঘূৰি কাৰেণ্ট উৎপন্ন হয়, এই বেটেৰীত ষ্ট'ৰ হয় আৰু তেতিয়া এই লাইটসমূহ জ্বলে। যদি আমি ইয়াত এটা চাৰ্জিং পইণ্ট লগাব পাৰোঁ তেতিয়াহ'লে আমি ইয়াত মোবাইল যিকোনো চাৰ্জ দিব পৰা সঁজুলি আমি ইয়াত চাৰ্জ দিব পাৰিম। ইয়াৰ সহায়ত মানুহৰ বহুত সুবিধা হ'ব। বানপানীৰ সময়ত ৰাস্তা ঘাটসমূহ যিহেতু পানীত ডুব যায় তেতিয়া একমাত্ৰ চলাচলৰ সম্বল হয়গৈ নাও। আৰু যদি ৰাতি যেতিয়া নাওসমূহ চলাচল কৰিব হয় তাত তেতিয়া আন্ধাৰত নাওসমূহ চলাচল কৰিবলৈ বাট বিচাৰি নাপায়। তেতিয়া যদি আমি এনেকুৱা এটা নাৱৰ পিছফালে বা আগফালে লগাই লোৱা ব্যৱস্থা কৰিব পাৰোঁ তেতিয়া নাৱৰীয়াসকলে আন্ধাৰত যাবলৈ বাট বিচাৰি পাব। আৰু যদি আমি ইয়াক বা জীৱ জন্তুটো গোহালি ৰাখিব নোৱাৰি আমি ওখ যিবোৰ ঠাই টিলা তাত যদি জীৱ জন্তু ৰাখোঁ তাত এনেকুৱা এটা লগাই দিলে জীৱ জন্তুবোৰে পোহৰ পাই ভয়ো নাখায় আৰু যদি বেলেগ জীৱ জন্তু পানীত উটি আহে তেতিয়া সেই পোহৰ পাই সি নিৰাপদ স্থানলৈ আহিবলৈ সুবিধা পাব।